সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে আমি দেখুৱাম উন্নয়নৰ এটা ফপোলা স্বৰূপ গোৱালপাৰা জিলাৰ এটা পৰিৱেশ দেখুৱাইছোঁ আৰু যি সময়ত চৰকাৰে উন্নয়নৰ যি ঢাক ঢোল বজাই আছে তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ এতিয়াও এনেদৰে ভিতৰুৱা অঞ্চল আছে সেই ভিতৰুৱা অঞ্চলত এতিয়াও এনেদৰে বাঁহৰ সাঁকোৰে প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হৈছে গাঁৱৰ যি ৰাইজ আৰু এনেদৰে দেখুৱাইছোঁ আমি গোৱালপাৰাৰ খাৰডাং অঞ্চলৰ পৰিৱেশ খাৰডাঙৰ যি কৃষ্ণাই নদীৰ ওপৰত থকা এখন বাঁহৰ সাঁকো আৰু এই বাঁহৰ সাঁকোখনত বছৰ বছৰ ধৰি ইয়াত যি লোকসকলে এনেদৰে বাঁহৰ সাঁকোৰে যাতায়াত কৰিবলগীয়া হৈছে আৰু জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে আৰু এই যি উন্নয়ন মুখৰ যি পৰিৱেশ আচলতে সকলো পিনে যে উন্নয়নৰ যি জয়গান গাই থকা চৰকাৰে এইসমূহ অঞ্চলত যে এতিয়াও যে এনেদৰে উন্নয়ন মুখ দেখা নাই সেয়া আমি দৃষ্টিগোচৰ কৰি দেখুৱাব বিচাৰিছোঁ আৰু এয়া আমি পৰিৱেশ দেখুৱাইছোঁ গোৱালপাৰাৰ যি খাৰডাং অঞ্চলত স্থানীয় লোক আছে তেওঁলোকৰ পৰা কথা পাতিবলৈ যত্ন কৰিম। খুৰা আপোনাৰ ইয়াতে ঘৰ ওচৰতে? ইয়াতে ঘৰ ওচৰত মোৰ ইয়াতে ঘৰৰ ওচৰত আছে। হয়, এইখন দলঙতে আপোনালোকেতো প্ৰতিদিনে অহা যোৱা কৰে? প্ৰতিদিনে অহা যোৱা কৰে, খালি কিন্তু খৰালি মাছতহে অহা যোৱা কৰিব পাৰে দলং ওপৰত, কিন্তু বাঁহৰ দলং ওপৰত কিন্তু পানীৰ ছিজনত আমাৰ নাও দিয়াহে চলায়, কেতিয়াবা নাও দিয়া আহে, কেতিয়াবা হ'লে নাও ডুবি যায়, বহুত মানুহ কষ্ট পাইছে, বহুত মানুহ প্ৰায় ২-১জন মানুহ কষ্ট পাইছে, আঠা মৰা হৈ গৈছে, নাও ২বাৰ ৩বাৰ বছৰতে ২বাৰ ৩বাৰ ডুবি যায়। মানুহ বেছি হ'লে কিবা খেলা মেলা হ'লেও মানুহগিলা বেছি গেলে নাও দিয়া যাৱাগিলা ডুবি যায় আৰু দেলমা হাইস্কুল, মেণ্ডিপাথাৰ হাইস্কুল, মেণ্ডিপাথাৰ কলেজ, এইফালে কলেজ আছে, হাইস্কুল ২টা ৩টা আছে, এইফালে যাৱাগিলা ৰাতিপুৱা গেলে বহুত কষ্ট হয়, নাও বাচ্ছা না কেতিয়াবা পৰীক্ষা গেলে লিখিব নাপায়, এনেকা হৈ যায়। প্ৰায় আগতে প্ৰায় ২,০০০ বা ১,৫০০ বা এনেকুৱা কেতিয়াবা হয়, বাজাৰ দিনততো ৩,০০০ ওপৰত আপ ডাউন কৰে। বছৰ বছৰে আমি এনেকা কৰি থাকিব লগা হয় আৰু বহুত কষ্ট হয়। আমাৰ ইফালে ৰাস্তাও বেয়া, ইফালে দলঙো বেয়া, ইফালে ঘাটও বেয়া, উন্নয়ন হোৱা নাই, কোনো উন্নয়ন হোৱা নাই। আমাৰ সমষ্টিটো ৱেষ্ট গোৱালপাৰা পৰে নেকি, আমি নাজানো, এতিয়া নতুনকে যে হৈছে এই সমষ্টিত এইখন পৰিছে, আগতে দুধনৈ সমষ্টিত আছিল, দুধনৈ সমষ্টিত ইমান বছৰ হ'লেও কোনো উন্নতি নকৰে, ৰাস্তাও হোৱা নাই আৰু দলঙো হোৱা নাই, হ'ব কৰি MP গিলা আগতে গৈ থাকে, কিন্তু বছৰে বছৰে MLA পাই থাকে, বহুত বছৰৰ পৰা 47ৰ পৰা হ'ব আপোনালোকৰ দলং হ'ব কৈ হোৱা নাই, কিন্তু বেলেগ জেগাত হৈ গৈছে, তাৰমানে ৰাঙাপানী ইফালে হৈ গৈছে আৰু ৰেচিঅ' হৈ গৈছে, এইগিলাক হৈছে, কিন্তু হোৱাৰ আগতে আমাৰ খাটটো আছে, এই দিয়া আমাৰ খাট সদায় চলি থাকে আৰু বহুত দলংগিলা পিছফালে আগফালে হৈ গৈছে, কিন্তু আমাৰ এই দলংটো হোৱা নাই, আমাৰ এই অঞ্চলতে দলং একটাও হোৱা নাই। ইলেকশ্যন যিহেতু আহিল আপোনালোকৰ অঞ্চলত, যিহেতু ২৬ৰ ইলেকশ্যন আহিছে, আপোনালোকৰ অঞ্চলততো মানুহ আহি আছে, মাজে মাজে প্ৰচাৰ চলিব আহিয়ে থাকে, ইলেকশ্যন আহিলে প্ৰচাৰ চলিব আৰু হেৰি দলং দিব, ৰাস্তা দিব, ঘাট দিব, ৰাস্তা বনাব, দলং বনাব, এনেকুৱা কৈয়ে থাকে, কিন্তু দলংগিলাও বনোৱা নাই এতিয়ালৈকে, ইমান বছৰ 1947ৰ পৰা একো হোৱা নাই, ৰাস্তাই এনেকাই আছে, খালি পঞ্চায়তত কেতিয়াবা মেৰামত কৰে, তাওতো খালি মানুহ যাবাহে পায়, গাড়ী ঘোঁৰা যাব নাপায়, চাইকেল যাব নাপায়, দিগদাৰ হয়, বহুত কষ্ট হৈ আমি খাৰডাঙত চলি আছোঁ, জীৱন বচাই আছোঁ। অসুবিধা বিৰাট অসুবিধা হয়, আমাৰ চাইকেল একেবাৰে যাৱাত কি গাড়ী নাই, আৰু ইয়াতে এজন মানুহ মোৰ লগতে এতিয়া কাশী বন বুলি আছে না, তাক ধৰি আহি আছে, এতিয়া চুমা মণিপুৰী এই যে আছে, এখেতে এতিয়া গুৱাহাটীত কিবা কাম চাকৰি কৰি আছে, মাইকী দেই, এতিয়া সৰু বাচ্ছা দেই, মই সেই ৰক্ষা কৰিছোঁ, 9 ফুট ডাবাত একে পৰি গৈছিল, এই কাশী বনত এটা পাই মই ৰক্ষা কৰিছোঁ, আমি দুটাই মৰি গ'লে হয়, এনেকুৱা অসুবিধা নাই হোৱা নাই। হয়, আমি সেয়া পৰিৱেশ দেখুৱাইছোঁ, এয়া যি পৰিৱেশ আৰু এনেদৰে এতিয়াও আচলতে বাঁহৰ সাঁকোৰে যাতায়াত কৰিবলগীয়া হৈছে এইসকল ৰাইজ, এতিয়াও উন্নয়নৰ মুখ দেখা নাই। আচলতে পূৰ্বে এই যোনটো অঞ্চল, এই অঞ্চলটো আচলতে দুধনৈ সমষ্টিত আছিল, কিন্তু এইবাৰ যি সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুনকৈ এইটো অঞ্চল এতিয়া
গোৱালপাৰা পশ্চিম সমষ্টিত অন্তৰ্ভুক্ত হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এইটো অঞ্চলত এতিয়াও এনেদৰে উন্নয়নৰ মুখ দেখা নাই তেওঁলোকৰ যি ৰাস্তা ঘাটৰ পৰা আদি কৰি তেওঁলোকৰ এখন দলং বহু বছৰৰ পৰা তেওঁলোকে যি দলঙৰ বাবে আবেদন নিবেদন কৰিছিল সেই দলংখনো আচলতে এখন দলং তেওঁলোকে আজিলৈকে চৰকাৰৰ পৰা পোৱা নাই আৰু এনেদৰে বাহৰ সাকৰে প্ৰতিদিনে যাতায়াত কৰিবলগীয়া হৈছে জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে আৰু এনেদৰে বহু লোকৰো মৃত্যু হোৱা বুলি ইতিমধ্যে তেওঁলোকে জনাইছে আমি পৰিৱেশ দেখুৱাইছোঁ এয়া গোৱালপাৰা জিলাৰ আচলতে এখন ভিতৰুৱা অঞ্চল এই ভিতৰুৱা অঞ্চলৰ পৰিৱেশ দেখুৱাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত